হৰে কৃষ্ণ। ব্ৰত অথবা সংকল্প অথবা দৃঢ় নিশ্চয়। আমাৰ সংস্কৃতিত থকা ব্ৰত তথা উপবাসৰ মহত্ব আমি খুব ভালদৰে জানো আৰু দৰাচলতে সকলো ধৰ্মতে ব্ৰত তথা উপবাসৰ মহত্বপূৰ্ণ ভূমিকা আছে। তথা বাস্তৱিক ব্ৰতৰ লক্ষ্য হৈছে আমাৰ মন তথা চেতনাক ভগৱত ভক্তিত যুক্ত কৰা। সেইবাবে এই উদ্দেশ্যৰে একাদশীৰ ব্ৰত পালন কৰা হয় অথবা আমি পালন কৰা উচিত। আহকচোন আজি আমি জেঠ মাহৰ কৃষ্ণপক্ষত সমাগত হোৱা অপৰা একাদশীৰ বিষয়ে চৰ্চা কৰোঁ আৰু 2026 বৰ্ষৰ এই পবিত্ৰ অপৰা একাদশী সমাগত হৈছেহি অহাকালিলৈ অৰ্থাৎ 13 মে বুধবাৰে। এই একাদশীৰ কথা আছিল এনেধৰণৰ। এবাৰ যুধিষ্ঠিৰ মহাৰাজে ভগৱান শ্ৰীবিষ্ণুৰ ওচৰলৈ গ'ল আৰু মিনতি কৰি ক'লে তেওঁ যেন বিস্তাৰিতভাৱে জেঠ মাহৰ কৃষ্ণপক্ষৰ একাদশীৰ বিষয়ে কয়। এই কথা শুনি প্ৰভু শ্ৰীকৃষ্ণই ক'লে যে এই প্ৰশ্নৰ দ্বাৰা সম্পূৰ্ণ জগতৰে কল্যাণ হ'ব। তেওঁ ক'লে যে এই একাদশীয়ে অতি সুন্দৰ বৰদান প্ৰদান কৰে। এই অপৰা একাদশী অপাৰ ধন প্ৰদান কৰা একাদশী হয়। যি ব্যক্তিয়ে এই ব্ৰতৰ নিয়ম অনুসৰি পালন কৰে তেওঁ সমগ্ৰ জগততে প্ৰসিদ্ধ হৈ পৰে। এই ব্ৰতৰ প্ৰভাৱত ব্ৰহ্মহত্যা, কুসংগ, নিন্দা, দুৰাচাৰ আদি সকলো পাপ দূৰ হৈ পৰে। আনকি পৰস্ত্ৰী গমন কৰা, মিছা সাক্ষী দিয়া, মিছা কোৱা এই ধৰণৰ ঘোৰ পাপসমূহো সম্পূৰ্ণৰূপে নষ্ট হৈ পৰে। ৰণভূমিৰ পৰা পলায়ন কৰা ক্ষত্ৰিয়, গুৰুক নিন্দা কৰা শিষ্য এনে পাপী ব্যক্তিয়েও যদি এই অপৰা একাদশীৰ পালন কৰে তেন্তে তেওঁ আধ্যাত্মিক লোকলৈ গমন কৰাৰ অধিকাৰী হৈ পৰে। পুষ্কৰ নদীত কাতি মাহৰ পূৰ্ণিমাত স্নান কৰিলে আৰু গংগা নদীত পূৰ্বপুৰুষসকলক পিণ্ডদান কৰিলে যি ফল প্ৰাপ্তি হয় ঠিক সেই একেই ফল অপৰা একাদশী পালন কৰিলে প্ৰাপ্তি হয়। এই একাদশীৰ কথা আছিল এনেধৰণৰ। প্ৰাচীন কালত মহিধ্বজ নামৰ এজন পুণ্যৱান ৰজা আছিল। কিন্তু তেওঁৰ যি কনিষ্ঠ ভাতৃ আছিল ব্ৰজধ্বজ সি অতি ক্ৰূৰ তথা অধৰ্মী ব্যক্তি আছিল। নিজৰ জ্যেষ্ঠ ভাতৃক ব্ৰজধ্বজে খুব বেছি দ্বেষ কৰিছিল আৰু এই ঈৰ্ষাৰ প্ৰভাৱতে সি এদিন নিজ ভাতৃৰ হত্যা কৰি তেওঁৰ শৰীৰটো এজোপা বটগছৰ তলত পুতি থলে। এই অকাল মৃত্যুৰ ফলত বেচেৰা ৰজাই প্ৰেতাত্মাৰ ৰূপত সেই বৃক্ষৰ তলতে বাস কৰিবলৈ ধৰিলে। আৰু এদিনাখন দৈৱক্ৰমে হঠাতে ধৰ্ম নামৰ এজন মহান ঋষি সেই বৃক্ষৰ তলেদি পাৰ হৈ গৈছিল। তেওঁ সেই প্ৰেতটোক দেখা পাই নিজৰ তপোবলৰ দ্বাৰা বুজি পালে যে কি কাৰণবশতঃ তেওঁ সেই প্ৰেত যোনি লাভ কৰিছে। কৰুণাময় হৈ ঋষিয়ে সেই প্ৰেতটোক তললৈ নমাই আনিলে আৰু তাক পৰলোক বিদ্যাৰ উপদেশ প্ৰদান কৰিলে। সেই ঋষি ইমান দয়ালু আছিল যে তেওঁ সেই ৰজাক প্ৰেতৰ শৰীৰৰ পৰা মুক্ত কৰিবলৈ স্বয়ং নিজেই অপৰা একাদশীৰ ব্ৰত অতি কঠোৰভাৱে পালন কৰিলে। আৰু ইমানেই নহয়, তেওঁ সেই ব্ৰতৰ সমস্ত পুণ্য সেই প্ৰেতটোক অৰ্পণ কৰিলে। এই পুণ্যৰ প্ৰভাৱত ৰজা মহিধ্বজ তৎক্ষণাৎ প্ৰেত যোনিৰ পৰা মুক্ত হৈ পৰিল। ঋষিক অশেষ ধন্যবাদ ব্যক্ত কৰি ৰজাই দিব্য দেহ ধাৰণ কৰি স্বৰ্গলোকলৈ গমন কৰিলে। সেইবাবে প্ৰত্যেক একাদশীৰ ব্ৰতকে আমি কেৱল সেই এটা লক্ষ্যৰেই কৰা উচিত আৰু সেয়া হৈছে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰসন্নতাৰ উদ্দেশ্যে। একাদশী ব্ৰতৰ পালনৰ অৰ্থ এয়ে যে আমি ভক্তিময় কাৰ্যসমূহ বৃদ্ধি কৰা উচিত, ভক্তিত উৎসাহ বৃদ্ধি কৰা উচিত, যিদৰে শ্ৰৱণ কৰা, কীৰ্তন কৰা, ভগৱানৰ নাম জপ কৰা, ভক্তসকলৰ সংগ কৰা। এইদৰে একাদশী ব্ৰত পালন কৰি আমি স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ কৃপাৰ অধিকাৰী হৈ পৰিম
আহক সেইবাবে অপৰা একাদশীৰ এই মহত্বপূৰ্ণ দিনটো আমি এনেই যাবলৈ নিদি ইয়াৰ সুযোগ ল'বলৈ প্ৰয়াস কৰি সম্পূৰ্ণ শ্ৰদ্ধা তথা নিষ্ঠাৰে এই ব্ৰত পালন কৰোঁ। ধন্যবাদ। হৰে কৃষ্ণ।